নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙৰ ভিডিঅ'লৈ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালেই আছে আৰু ফাইনেলি অপেক্ষা অন্ত কাইলৈ বহুতে SI পাব অসম আৰক্ষী কামাণ্ডো হ'ব আৰু লগতে বহুতৰে যি 4th গ্ৰেড আছে তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ চাকৰি আছে অসম আৰক্ষী তেওঁলোকৰো চাকৰি পাব এটা খুবেই ভাল খবৰ বহুতৰে আশা থাকে SI হোৱা আৰু ফাইনেলি অহাকালিলৈ SI ৰিজাল্ট দিব লগতে যিটো কামাণ্ডোৰ SI যি আছে সেইটো ৰিজাল্ট দিব আৰু ফায়াৰ ছাৰ্ভিচৰ যি SI লেভেলৰ যি পদ আছে তেওঁলোকৰো ৰিজাল্ট দিব ইতিমধ্যে সকলো কথা গম পায় আৰু তাত কোনো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই লগতে এডিআৰৰ কথাও ক'লে CM ছাৰে এতিয়া ডাঙৰ কথা হ'ল অসম আৰক্ষী ABUB ৰিজাল্ট কেতিয়া দিব কিন্তু আপোনালোকে সকলোৱে জানে ABUB এতিয়া এটা আপডেট আহি পৰিলে আপডেটটো নিশ্চয় সকলো অলৰেডি ভাইৰেল হ'লেই যে হাইকোৰ্টে 200 পোষ্ট ৰাখিছে মানে ষ্টে কৰিব বিচাৰিছে সেই 200 পোষ্টটো যিসকলে হাইকোৰ্ট কৰিছিলে তেওঁলোকৰ কাৰণে ৰাখিছে নে আৰু কিবা পৰ্যায়ক্ৰমে ৰাখিছে এতিয়ালৈকে একো আপডেট অহা নাই খালি 200টা পোষ্ট হাইকোৰ্টে ৰাখিব কৈছে আৰু সেইটো বৰ্তমান আজি তাৰিখত ৰাখি থ'ব বুলি কৈছে এতিয়া সেই 200টা পদটো কিহৰ পৰা ৰাখিব তো এই বিষয়ে মই অলপ থুলমূলকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কথাটো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া SLBRBয়ে নটিচ ইছ্যু কৰিছিলে গোটেইখিনি ৰিজাল্ট দিয়াৰ ওপৰত এতিয়া এটা কথা লিখা আছিলে আপোনালোকে যদি নটিচখন চাই তলত লিখা আছে যে অসম আৰক্ষীৰ কনিষ্টেবল AB আৰু UBৰ আৰু অন্যান্য বিভাগৰ সমতুল্য পদৰ চূড়ান্ত ফলাফল ঘোষণা তাৰিখ অতি সোনকালে অৱগত কৰা হ'ব অৰ্থাৎ ইয়াৰো বেছি সময়ৰ প্ৰয়োজন নহ'ব চৰকাৰক ইয়াৰ ৰিজাল্ট দিবলৈ আৰু CM ছাৰে কৈছিলে যে 8 তাৰিখে কিবা পিটিশ্যন জমা দিয়াৰ কথা কৈছিলে চৰকাৰৰ ফালৰ পৰা অলৰেডি যোৱাকালি 8 তাৰিখ আছিলে পিটিশ্যন জমা দিলে তাৰপিছতে এতিয়া আজি 9 তাৰিখ আছিলে আজি কোৰ্টত কিবা জাজমেণ্ট হ'ল আপোনালোকে নিশ্চয় দেখিছে ভিডিঅ'টো তাতে অনাৰেবল জাষ্টিছ ছাৰে যি কৈছে তাত মই আকৌ কথাখিনি বহলাই নকওঁ কিন্তু এতিয়া এই 200টা পদ ক'ৰ পৰা মানে মাইনাছ কৰিব ABUBৰ পৰা কৰিব AB পৰা কৰিব নে UB পৰা কৰিব নে নে ড্ৰাইভাৰ কৰিব নে APৰ পৰা কৰিব নে মানে বোটমেনৰ পৰা কৰিব এটা ডাঙৰ প্ৰশ্ন হৈ পৰিলে কিন্তু যিমান দূৰ সম্ভৱ ABৰ যি 1600 UBৰ যি 1600 পদ আছিলে তো 1600 পদৰ পৰা মোৰ মনে কয় তাৰ পৰা মাইনাছ কৰিব 100 পদ নিশ্চয় আৰু 100 পদ হয়তো যি AB আছিলে ABৰ যি 2900 আছিলে সেই তাৰ পৰা মাইনাছ কৰিব যেন লাগে অনুভৱ হয় যদিও AB পদ বেছি আছে হয়তো ABৰ পৰা অলপ যদি 150 বাৰো কৰিব পাৰে তেতিয়াহ'লে UB 50টামান কৰিব পাৰে তেনেকুৱা এটা পৰ্যায় হ'ব পাৰে কিন্তু এইটো এতিয়া চূড়ান্তভাৱে মই ক'ব নোৱাৰোঁ বা তেনেকৈ কোনো নটিফিকেশ্যন অহা নাই কি হ'ব তো যিসকলে হাইকোৰ্ট কৈছে তেওঁলোকৰ কথা নকওঁ কিবা এটা ভুল দেখিছিলে সেইকাৰণে হাইকোৰ্ট কৰিলে আৰু মই আগতেও কৈছিলোঁ যে আগৰ ভিডিঅ'বিলাকত এটা চাকৰি পাবলৈ যথেষ্ট সংগ্ৰাম কৰিব লগা হয় তাতোতকৈ ডাঙৰ কথা হ'ল যাৰ এজ একেবাৰে কম বা একেবাৰে এবাৰ এজ নাই তেওঁলোকে কিন্তু এইটো মানে যথেষ্ট অলপ দুখ অনুভৱ কৰে বা কষ্ট হয় সেইকাৰণে কিছুমান পৰ্যায় আহি পৰে এইটো পৰ্যায়লৈ যাবলৈ বাৰু যি কি নহওক তেওঁলোকৰ সিদ্ধান্তবোৰ চৰকাৰে ল'ব কি দিয়ে নিদিয়ে কিন্তু AB UBৰ যি ৰিজাল্ট আছে হয়তো খুব অতি শীঘ্ৰে অহাৰ সম্ভাৱনা আছে অলৰেডি অহাকালি তোমাৰ ABৰ যি কামাণ্ডো আছে কামাণ্ডো ৰিজাল্ট দিব আপোনালোকে জানেই তাৰপিছত 4th গ্ৰেডৰ দিব বাকী অসম আৰক্ষী থাকিলে তোমাৰ AP আৰু ড্ৰাইভাৰ কনিষ্টেবল বোটমেন গ্ৰেড 3 এইখিনি পদৰ একেলগতে দিব কিন্তু বেছিকৈ জেমেলা আছিলে অকল ABৰ যি 2900 পদ 3900 পদ আৰু UBৰ যি 1600 পদ অকল সেইটোতে জেমেলা এটা আছে গতিকে ABৰ 200টা পদ কাটিবলৈ অলপ সময়ৰ প্ৰয়োজন হ'ব তো এইটো SLBRBয়ে চাগে আজি তাৰিখত আমাৰ চৰকাৰৰ ফালৰ পৰা যিজন উকিল আছিলে সেই উকিলজনে কি প্ৰত্যুত্তৰ দিলে বা কি দিলে সেইটো চৰকাৰক জনাব চৰকাৰে ইয়াৰ ওপৰত SLBRBৰ চেয়াৰমেনে কিবা এটা কমিটি কৰিব বা 200 পদটো কেনেকৈ কি কৰে তো সোনকালে সম্ভৱ মোৰ যিমান দূৰ সম্ভৱ 20 তাৰিখৰ ভিতৰত ইয়াৰ ৰিজাল্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে যদি কিবা যদি নেক্সট কিবা যদি জাজমেণ্ট থাকে সেইটো তেতিয়াহ'লে সময়ে ক'ব কিন্তু যিহেতু গোটেই ভিডিঅ'টো আপোনালোকে হাইকোৰ্টৰ ইউটিউব চেনেলটো যদি চাই তাত আপোনালোকৰ ভিডিঅ'টো উপলব্ধ হৈ আছে তাত আপোনালোকে চাব পাৰিব অনাৰেবল জাষ্টিছে কি কথা কৈছিলে বা তাত যুক্তি কেনেকৈ দেখাইছিলে অসম চৰকাৰৰ উকিল অধিবক্তাজনে কি দেখাইছিলে আপোনালোকে নিশ্চয় বুজি পাব তো 20 তাৰিখৰ ভিতৰত চাগে ইয়াৰ ৰিজাল্ট আহি যাব যেন মোৰ অনুভৱ হয় সেই 200টা পদ মই আগতে কৈছোঁ যে এইটো ক'ৰ পৰা মাইনাছ কৰে ক'ব নোৱাৰিব কিন্তু AB আৰু UBৰ পদটো মাইনাছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যদি পূৰ্ণ সম্ভাৱনা আছে মাইনাছ হোৱাৰ তেতিয়াহ'লে কাটৰ মাৰ্কটো অলপ বাঢ়ি যাব পাৰে কাৰণ কেলৈ 200 পদ যথেষ্ট পদ হয় আৰু যিহেতু UB মাত্ৰ 1600হে আছিলে UB 1600 পৰা যদি মাত্ৰ 100 পদ কমাই দিয়ে তেতিয়াহ'লে 1500 থাকিব 1500 পৰা কাটৰ মাৰ্ক যদি আগত যদি তোমাৰ 80 বা 60 বা 70 যোৱাৰ সম্ভাৱনা আছে তেতিয়াহ'লে এইবাৰ আৰু 80 তলত আপুনি 10 এটা প্লাছ বা 6, 7, 8 তেনেকুৱা এটা প্লাছ মানে মাৰ্কছ অলপ এডভান্স আপোনালোকে
ধৰি ৰাখিব লাগিব। উপায় নাই, যি নহওক লাগিলে এইটো আৰু চৰকাৰী নিয়ম। বাকী যি হ'ব, যিসকলে পাবতো পালে, আৰু যিসকলে নাপাব এইটো ভাগ্যৰ কথা বুলি ক'ব লাগিব। ইমানখিনি যোৱাৰ পিছতো যদি চিলেকশ্যন নহয় অলপ দুখ লাগিব, কিন্তু পোৱাৰ একেবাৰে পূৰ্ণ সম্ভাৱনা আছে, বৰ বেছি ইয়াত মাইনাছ নহয়। আৰু চিয়ন চাই চাগে এইটো কিবা এটা পজিটিভলি ক'ব। কিন্তু আপোনালোকৰ এটা ভিডিঅ'ত মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে ৱেইটিং লিষ্ট একেবাৰে আশা নকৰিব। ৱেইটিং লিষ্টত হাইকোৰ্টৰ বাধা আছে। চিএম ছাৰে এদিন সংবাদ মাধ্যমৰ আগত এষাৰ কথা কৈছে যে ৱেইটিং লিষ্ট দিব নোৱাৰে, তাৰ কিবা এটা চৰকাৰৰ কিবা কি কয় গাইডলাইন আছে আমাৰ গুৱাহাটী হাইকোৰ্টৰ। আৰু হাইকোৰ্টৰ গাইডলাইন থকাৰ কাৰণে ছেকেণ্ড লিষ্ট দিব নোৱাৰে। যি লিষ্ট থাকিলেও আপোনালোকে ইয়াতে পাবলৈ সক্ষম হ'ব বা পোৱাৰ মই কামনা কৰিছোঁ। বাকী কথাখিনি নিশ্চয় বুজি পালে আপোনালোকে। যদি কিবা অসুবিধা হয় নেক্সট ভিডিঅ'ত মই শ্বেয়াৰ কৰিম। 200টা পদ ৰিজাৰ্ভেশ্যনত ৰাখি থৈছে হাইকোৰ্টে, আৰু এই 200টা পদৰ কি হয় সেইটো সময়ে ক'ব। হয়তো নেক্সট যেতিয়া আকৌ ৰিক্ৰুটমেণ্ট পাতে তেতিয়া তেওঁলোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব পাৰে, তেনেকুৱা এটাও হ'ব পাৰে। বা নহ'লে তেওঁলোকৰ এগেইনষ্টে আকৌ যিখিনি প্ৰচিডিউৰ আছে দলৰ ৰিটেনে ভাইভাৰে হওক বা ভাইভাৰ হ'ব, অলৰেডি ৰিটাৰ্ণ হৈ গ'ল যিটো পৰ্যায়ত আছে তেওঁলোকৰ সেইটো পাতিবলৈ চাগে চৰকাৰক মহামান্য উচ্চ ন্যায়ালয়ে কিবা এটা গাইডলাইন দিবও পাৰে। গতিকে এইখিনি আমি আপোনালোকক পৰ্যায়ক্ৰমে জনাই যাম। গোটেই কথাখিনি আপোনালোকক শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। সকলো ভালে থাকক, ধন্যবাদ।